কলা বগা ডাৱৰবোৰ ফালি ফালি আজি বৰষুণ হ'ল পৃথিৱী বুকুত মধ্যবাসী। আজি সঁচাকৈ বহুত আনন্দিত, বহুত ভাল লাগিছে। ৰাইজ আজি মই বাৰীত ঘূৰি ঘূৰি এবিধ আপোনালোকক ফুল দেখাব আহিছোঁ। কল এথোকা আছিলে, কাটি ল'লোঁ আগবেলাতে। আপোনালোকক দেখাম আজি। এটা কথা আছে পৰম্পৰা, জানেনে? কল সদায় আগবেলা কাটিব লাগে। এইটো সৰুৰ পৰা শিকি আহিছোঁ, সেইকাৰণে আগবেলা কল এথোকা কাটি ল'লোঁ। আজি আপোনালোকক দেখাম জমলাখুটি ফুল হয়। এয়া জমলাখুটি ফুল, জমলাখুটি ফুল। আৰু এয়া মানে কলি মেলিছে, বগাকৈ ফুল মেলিব, তাৰপৰা মাটি কঁঠালৰ কোহটোৰ দৰে হৈ যায়। মাটি কঁঠালৰ নিচিনা কোহ নহয় আৰু মাটি কঁঠালটোৰ দৰে ফুলপাহ হৈ যায়, মানে অনাৰসৰ দৰে। যিদৰে কলগছৰ মানে মুঢ়াটো, কলগছৰ মানে আলুটো আমি ক'ৰবাত পেলাই দিওঁ, যিদৰে কচু টেপুটো আমি ক'ৰবাত পেলাই দিওঁ, আদাডোখৰ ক'ৰবাত পেলাই দিওঁ, হালধি পেলাই দিওঁ, অমৰ হৈ যায়, তাৰপৰাই পোখা মেলে। ঠিক তেনেকৈ জমলাখুটিও এটা মানে আচৰিত শক্তি আছে। আপুনি ইয়াৰ গা গছটো ক'ৰবাত পেলাই দিয়ক বা আলু এডোখৰ ক'ৰবাত পেলাই দিলে আৰু তৎক্ষণাত নিজে নিজে ধুনীয়াকৈ এজোপা আকৌ গছ হৈ আহে। এয়া আলু, জমলাখুটিৰ তলত আলু ওলায় আদাৰ দৰে। সেই আলুবোৰ বহুত কেইটা বেমাৰৰ বাবে বহুত উপযোগী হয়। মই বিশেষকৈ ইমান নাজানো। মই মামাৰ ঘৰৰ পৰা আনিছিলোঁ ফুল হিচাপে কৰিবলৈ, আৰু কৈছিলেও মানে আলুটো জণ্ডিছ আৰু বেলেগ বেলেগ মাথা ঘূৰণি কি বেমাৰত মানে বহুত কেইটা ভিতৰুৱা বেমাৰত মানে আলুটো মানে পানীটো খালে মানে গাখীৰৰ লগত বা মিচিৰিৰ লগত বহুত উপকাৰ হয়। কুঁহিয়াৰ দৰে পাপ থাকে, গাঁঠি থাকে গাটো, দেখিছেনে? এয়া কুঁহিয়াৰ দৰে ফোপোলা হয় আৰু পাতখিলা বৰ ধুনীয়া হয়, বাঁহপাতৰ দৰে বহল বহল, দীঘল দীঘল। বহুত ক্ষেত্ৰতে আচলতে উপযোগী হয় জমলাখুটি ফুল, জমলাখুটি গছ আচলতে ফুল আৰু আলু। পাত আৰু ফুলটো ব্যৱহাৰ হয় নাই নাজানো, কিন্তু জমলাখুটি আলুটো যেন বহুত প্ৰয়োজন, সেইটো গম পাওঁ। আৰু কি বেমাৰত লাগে আপোনালোকে সুধিবচোন আপোনালোকৰ জ্যেষ্ঠজনক। পুৰণি মানুহসকলে বেছি চিনি পায়। বহুত ঠাণ্ডা হয়। কেনে লাগিল ভিডিঅ'টো? ধন্যবাদ।